Hello everyone, welcome to Mind Blowing Math. So, আজি কেইটামান প্ৰব্লেম সলভ কৰিম। আমি অলৰেডি কি কৰিছোঁ TOW কাৰণে কিছুমান প্ৰব্লেম সলভ কৰিছোঁ। CW কাৰণে হওক বা JEE মেইনছৰ কাৰণে আমি কিছুমান প্ৰব্লেম প্ৰেক্টিছ কৰি আছিলোঁ। লাষ্ট টপিকত আমি কমপ্লেক্স নাম্বাৰৰ কুৱেশ্যন সলভ কৰিছিলোঁ। আজি আমি ডিফাৰেঞ্চিয়েশ্যনৰ কেইটামান প্ৰব্লেম সলভ কৰিম। চ' ফাৰ্ষ্ট question to show screen of dias if x equal to a into theta plus sin theta y equal to a into 1 minus cos theta dy by dx find koro. So ite x to with respect to theta or y to with respect to theta. So dy by dx enoko type of question ami keneke find korim. Dy by dx is equal to dy by d theta divided by dx by d theta find korile amar question to hoy jabo. তার মানে y কে আমি উইথ রেসপেক্ট টু থিটা ডিরাইভ করে দিম, x টু উইথ রেসপেক্ট টু থিটা ডিরাইভ করে দিম। সো y ইজ ইকুয়াল টু কি দিয়া আছে a মাইনাস a cos থিটা, ঠিক আছে। তো dy বাই d থিটা কি হ'ব, কনস্ট্যান্ট টার্ম a তো 0 মাইনাস a ইনটু cos থিটা ডেরিভেটিভ মাইনাস sin থিটা। তো মাইনাস মাইনাস প্লাস a sin থিটা হ'ব। সিমিলারলি x ইকুয়াল টু কি দিয়া আছে a theta plus a sin theta। আকৌ dx by যদি আমি d theta ফাইন্ড কৰোঁ with respect to theta, theta derivative with respect to theta 1, so a to constant term থাকি যাব plus sin theta derivative cos theta, a cos theta। তো আমি dy by dx ফাইন্ড কৰি দিম। dy by d theta কি পালো আমি a sin theta divided by a to যদি আমি কমন লওঁ 1 plus cos theta, so a get cancel, but গোটে গিটাতে কি আছে tan theta by 2 cot theta by 2 tan theta cot theta আছে। তো আমি কি কৰিম twice sin twice a ফর্মুলাত ভাঙি দিম। sin twice theta মানে কি হয় 2 sin theta by 2 cos theta by 2 হ'ব, ঠিক আছে। 1 plus cos theta তো আমি কি লিখিব পাৰো 1 plus cos theta তো আমি কি লিখিব পাৰো 1 plus cos theta 2 cos square theta by 2। so trigonometry formula ইয়াৰ পৰা cos theta by 2 এটা ক্যান্সেল হৈ যাব, 2 to get cancel, so finally কি থাকিব sin theta by 2 divided by cos theta by 2 আৰু ইয়াৰ ভ্যালু কি হয় tan theta by 2। so option A is correct। see ইমান টাফ নহয়, কিন্তু তোমালোকে কি মনত ৰাখিব লাগিব dy by dx কেনে ফাইন্ড কৰিম dy by d theta by dx by d theta। so this is the solution for first question number 1। next যদি আমি চাওঁ second question to কি দিয়া আছে এতিয়া একেটা ইকুৱেশ্যনত x আৰু y দুইটা আছে, তাৰপিছত dy by dx ফাইন্ড কৰিব লাগে। সো এনেকুৱা ধৰণৰ কোৱেশ্যন কেনেকৈ সলভ কৰে, বহুত ভাল কোৱেশ্যন হয়। NCERT যদি তোমালোকে ভালকৈ পঢ়িছা তেতিয়া এইটো কোৱেশ্যন সলভ কৰি ল'ব পাৰিবা। সো আমি লিখি দিম d by dx অফ কি লিখিম sin square y plus cos xy is equal to with respect to x k যদি ডিফারেন্সিয়েট কৰো কি হ'ব 0 হ'ব, কাৰণ ইটস এ কনস্ট্যান্ট টার্মৰ ডেরিভেটিভ সদায় কি হয় 0। এতিয়া এটা প্লাস আছে এডিশন প্ৰপাৰ্টি আমি কি কৰিব পাৰিম ইউজ কৰিব পাৰিম ইয়াতে, পাৰিম নে ডিফাৰেন্সিয়েশনটো আমি বেলেগকে কৰিব পাৰিম d by dx of sin square y plus d by dx of cos xy is equal to 0। এতিয়া যদি আমি সলভ কৰি যাওঁ এটো সাইডে সলভ কৰিছো চাই ল sin square y এটো আমি কি কৰিম প্ৰথমতে উইথ ৰেসপেক্ট টু y sin square y কি হ'ব twice sin y। চেইন ৰুল তো কেনেকৈ কৰে এটা ফৰ্মুলা লিখি লোৱা d by dx of f of যদি gx থাকে এটা gx যদি এনেকৈ থাকে তেতিয়াহ'লে তাৰ ডেৰিভেটিভটো কি হয় প্ৰথমতে f dash of x into d by dx of g of
এক্স এতিয়া sin স্কোয়াৰ এক্সৰ ডেৰিভেটিভ টুৱাইছ sin হয় আকৌ তাৰপিছত আকৌ sin y টো ডেৰিভেটিভ কি হয় cos y ইনটু dy বাই dx থাকি যাব প্লাছ cos xy কৰিম এতিয়া আমি cos xy কৰিলে কি হ'ব মাইনাছ অফ sin xy তাৰপিছত কি কৰিম d বাই dx অফ x ইনটু y is equal to 0 তো এইটো পাৰ্ট সেম থাকিব 2 sin y cos y dy by dx minus sin xy আকৌ xy যদি ডেৰিভেটিভ কৰোঁ প্ৰথমতে ফাৰ্স্ট ফাংচন হলো x সেকেন্ড ফাংচন হলো y প্ৰডাক্ট ৰুল তো x into dy by dx plus x or derivative with respect to x1 into y so this is equal to 0 এটা এই ইকুয়েশনটো যদি আমি dy by dx থকা টার্ম এটা কমন লৈ লওঁ কমন লৈ কিনে সলভ কৰি দিলে হ'ব আৰু আমি জানো যে sin twice এই ফর্মুলা কি হয় twice sin a cos a তো 2 sin y cos y ফর্মুলা কি হৈ যাব ইয়াৰ পৰা আমি এটো সাইডে লিখি দিওঁ এটো কি হৈ যাব sin twice y dy by dx মাইনাস কি হ'ব আমি তলত কৰি দিম এটো ইয়াৰ তলতে লিখি লোৱা sin twice y dy by dx then x sin xy dy by dx plus কি হ'ব ইফালে লৈ যাম y টার্মটো y sin x sin xy কাৰণ dy by dx টার্ম নাই তো মাইনাস তো ইফালে গলে প্লাস হৈ যাব সো y লিখিব পাৰো এটা dy by dx যদি আমি কমন লওঁ তেতিয়াহলে আমি ডাইৰেক্টলি ডিভাইড কৰি দিব পাৰো y sin xy divided by কি হ'ব sin 2y minus কি হ'ব x into sin of xy so এটো হ'ব আমাৰ সলিউশন আৰু তেতিয়াহলে আমাৰ কোনটো অপচন কারেক্ট হৈ যাব I think option A no option A correct y sin xy divided by sin twice y minus x into sin xy so easy question হয় but হেতু আৰু কোৱেশ্চনটো কেনেকৈ আমি কৰিব লাগিব তাৰ ওয়েটো তোমালোকে চালে এনেকুৱা ধৰণৰ কোৱেশ্চন প্ৰেক্টিস কৰিবা আৰু কোৱেশ্চন ইজিলি সলভ কৰিব পাৰিবা ওকে now next question to দিয়া আছে কি দিয়া আছে if y is equal to let's say y is equal to cos x plus y sin y equal to pi then value of dy by dx and x equal to 0 find করো প্রথম dy by dx find করো তারপর x equal to 0 find করো একে similarly যদি আমি করো y cos d by dx of y cos x plus x cos y last question to নিচিনা same ইয়াত pi derivative হলে 0 হয় constant term এটা আকৌ same d by dx আমি ভাঙি লম y cos x plus d by dx of x cos y is equal to 0 তো এইফালে চাই লোৱা কোৱেশ্চনটো আমি কেনেকৈ সলভ কৰিম আকৌ সিমিলাৰলি প্ৰডাক্ট ৰুল cos x তো আমি প্ৰথমতে ৰাখি দিম y টো ডেৰিভেটিভ কৰিলে dy by dx plus y টো যদি আমি কনস্ট্যান্ট ৰাখো সরি y টো যদি আমি লওঁ এবাৰ পার্শিয়াল ডেরিভেটিভ কাইন্ড অফ থিং cos x ৰ ডেরিভেটিভ কি হ'ব minus of sin x plus similarly x of করলে 1 cos y plus যিকোনো প্ৰথমতে x of কৰিব পৰা নহলে cos y কৰিব পৰা cos y করলে কি হ'ব x তো থাকি যাব নেক্সট টাইম cos y করলে minus of sin y dy by dx is equal to 0 এতিয়া এটা কথা তোমালোকে মন কৰিছান নাই নাজানো dy by dx ফাইন্ড কৰিব লাগে at x equal to 0 আমি আকৌ ইয়াক dy by dx গুটিটো ফাইন্ড কৰাৰ দৰকাৰ নাই আমি সবতে ভ্যালু বিলাক পুট কৰিবলে হ'ল x equal to 0 cos 0 পুট কৰিলে cos 0 ভ্যালু 1 so dy by dx থাকিলে প্লাস
এটা এই y প্ৰবলেম দিব আমাক y টো আমি ইয়াতে y ইনটু sin minus sin x sin 0 is 0 so y into 0 cos y এটা cos y আমি y ভ্যালু ফাইন্ড করলে y at x equal to 0 তো এটা আমি এই ইকুয়েশনটো ফাইন্ড করলে কি হবে y into cos 0 1 plus এটা তো 0 হৈ যাব is equal to pi so y equal to pi তো cos pi ভ্যালু কিমান হয় what is the value of cos pi cos pi value -1 plus x to 0 होगा तो ये पार्ट टू के टू 0 हो जाओ तो इज इक्वल टू 0 सो यहाँ पर हमें dy by dx फाइंड कर लो इट y into 0 so this is 0 so dy by dx is equal to पहले -1 আছে এফালে গলে কি হৈ যাব +1 হৈ যাব so final answer is b তো এনেকে সলভ নকৰি dy by dx তো আমি কেটা টোটাল ফাংশন গুটেটো ফাইন্ড কৰি লব পাৰো আমি বাট এটো আমাক একো হেল্প নকৰে so it's like dy by dx is equal to আমি কি পাম যদি তোমালোকে কোৱেশ্চনটো সলভ কৰা এটা হলে বাবা তোমালোকে y sin x minus cos y divided by cos x minus y sorry x sin y এটা তোমালোকে ইয়াৰ পিছত সিম্পলিফাই কৰি এটো ভ্যালু পাবা dy by dx so dy by dx ফাইন্ড কৰিব দিলে এটা বেলেগ কথা আমাক at x equal to 0 ফাইন্ড কৰিব দিলে আমি পুট কৰি দিম x equal to 0 আৰু x equal to 0 y ভ্যালু কিমান হয় পাই হৈ যায় এটা আমি ইয়াৰ পৰা পালো তো ফাইনাল আনসাৰটো 1 so option b is correct I hope তোমালোকে বুজি পাইছা okay so last question to আমি সলভ কৰিম এতিয়া তো কোৱেশ্চনটো অলপ টাফ হয় বাট ইয়াতে সাবস্টিটিউশন ললে কোৱেশ্চনটো ইজি হৈ যাব dy by dx ফাইন্ড কৰিব লাগে √1 - x to the power 6 1 - y to the power 6 is equal to a cube x cube minus y cube তো এনেকুৱা কোৱেশ্চন যেতিয়াও দিয়া থাকে আমি কি কৰিম x cube is equal to লম sin theta y cube is equal to লম sin phi এতিয়া আমাৰ বহুত ইজি হৈ যাব কেনেকৈ ইজি হৈ যাব 1 minus x to the power 6 কি হ'ব ইয়াক স্কয়াৰ কৰি দিলে sin square x sorry sin square theta plus 1 minus কি হ'ব sin square phi is equal to a cube sin theta minus sin phi ঠিক আছে next 1 minus sin square theta cos square theta তো এটো কি হৈ যাব cos theta হৈ যাব plus cos phi root over এটা আতৰি যাব is equal to a cube sin theta minus sin phi এটা cos a plus cos b আমি যদি প্ৰডাক্টটো চেঞ্জ কৰিব যাও তো কি কৰিব আমি twice cos theta plus phi divided by 2 হ'ব a plus b by 2 into cos a minus b by 2 মানে theta minus phi divided by 2 ফৰ্মুলা ইউজ কৰিছো আমি trigonometric formula is equal to a cube to থাকিবই আৰু এটো কি কৰিম sin a minus b ফৰ্মুলা কি হয় 2 into cos theta plus phi divided by 2 into sin theta minus phi divided by 2 এটা দুটা সাইডৰ পৰা 2 ক্যান্সেল হৈ যাব cos theta plus phi by 2 cos theta plus phi by 2 cancel out हो जाओ so finally কি থাকিব cos theta plus phi divided by 2 is equal to a cube sin theta minus phi divided by 2 এতিয়া cos theta by sin theta কি হয় cot theta so cot theta minus phi divided by 2 is equal to a cube so এখিনলৈকে তোমালোকে বুজি পাইছা আই হোপ সাবস্টিটিউশন আমি কি ললো প্ৰথমতে চাই ল let x cube is equal to কি লৈছো আমি sin theta y cube is equal to sin phi তাৰ পিছত আমি পুট কৰি দিছো ইকুৱেশনটো তো ফাইনালি গৈ কিনে আমি সিম্পলিফাই কৰিব পাৰিলো কোৱেশ্চনটো তো ইয়াৰ পৰা আমি theta minus phi divided by 2 কি পাই যাম আমি এটো cot হ'ব সৰি cot inverse a cube এতিয়া আমি চেঞ্জ কৰি দিম হোৱাট ইজ থিটা ইয়াৰ পৰা যদি আমি চাও
ইয়াৰ পৰা যদি আমি থিটা ফাইন কৰোঁ থিটা ইকুৱেল টু কি হ'ব সাইন ইনভাৰ্স এক্স কিউব আৰু ইয়াৰ পৰা যদি আমি ফাই ফাইন কৰোঁ ফাই ফাইন কৰিলে কি হ'ব সাইন ইনভাৰ্স ৱাই কিউব এটা এই দুটা আমি সাবস্টিটিউট কৰিম ইয়াতে এটা যদি আমি ইয়াতে সাবস্টিটিউট কৰি দিওঁ ফাইনেলি তো ইয়াতে কি পাই যাম আমি গৈ কিনে থিটাৰ জেগাত আমি পুট কৰি দিম কি পুট কৰি দিম সাইন ইনভাৰ্স এক্স কিউব মাইনাছ সাইন ইনভাৰ্স ৱাই কিউব ডিভাইড বাই 2 টো আমি এফালে লৈ যাম 2 ইনটু cot ইনভাৰ্স a কিউব এতিয়া আমি উইথ ৰেসপেক্ট টু x ইয়াক ডিফাৰেন্সিয়েট কৰিম ইয়াত d বাই dx ফাইন কৰিম ইয়াৰ আৰু ইয়াতে d বাই dx ফাইন কৰিম আৰু এটো cot a কিউব এটো কি হয় কনস্ট্যান্ট টার্ম ইয়াৰ ডেরিভেটিভ কি হৈ যাব 0 হৈ যাব তো 0 হৈ যোৱাৰ লগে লগে sin ইনভাৰ্স x এটা sin ইনভাৰ্স f of x ৰ ফৰ্মুলা কি হয় 1 বাই root of 1 minus x to the power 6 হ'ব কাৰণ আমি জানো যে sin ইনভাৰ্স f of x ৰ ডিফাৰেন্সিয়েশন কি হয় ফৰ্মুলাটো লিখি লোৱা 1 বাই root over 1 minus f of x ৰ হোল স্কয়াৰ হয় into f dash of x so f dash of x এটা x কিউবৰ ডিফাৰেন্সিয়েশন কৰিলে কি হ'ব thrice x square ঠিক আছে এবিলা সৰু সৰু ডিফাৰেন্সিয়েশন আই হোপ তোমালোকে জানা আৰু এবিলা ফৰ্মুলা তোমালোকে আগতে পাইছা sin ইনভাৰ্স f of x ৰ ডেৰিভেটিভ কি হয় 1 by 1 minus f of x ৰ হোল স্কয়াৰ ওপৰত কি হ'ব f dash x f ডেৰিভেটিভ অফ x f of x তো এটো হৈ গ'ল আৰু নেক্সট sin ইনভাৰ্স y কিউব টু কৰিলে কি হ'ব 1 by root over 1 minus y to the power 6 into 3y square আকৌ y ডেৰিভেটিভ কৰিলে কি হ'ব dy by dx is equal to 0 ইয়াৰ পৰা যদি আমি 3 টো আমাৰ কেনসেল আউটে হৈ যাব সো dy by dx আমি ডাইৰেক্টলি ইয়াৰ পৰা ফাইন্ড কৰিব পাৰিম dy by dx কি হৈ যাব x square by y square at a root over 1 minus x to the power 6 at root over 1 minus y to the power 6 so I hope তোমালোকে সলিউশন to বুজি পাইছা so finally answer কি পাই গলুগে আমি x square by y square upward 1 minus x square 1 minus y square so option I think which option is correct option C is correct right upward y আচ্ছা ইয়াতে y আহিব সরি কারণ ইয়াত তলত ডিভাইডেড হৈ আছে ন 1 minus y to the 6 এটো উপরে যাব এটো তলত থাকিব সো 1 minus y to the power 6 1 minus x to the power 6 সো এইলা সৰু সৰু ক্যালকুলেশন মিস্টেক তোমালোকৰ হ'ব পাৰে প্ৰ্যাকটিস যদি বেছিকৈ কৰা তেতিয়া হলে তোমালোকে ইজিলি কোৱেশ্চন বিলাক সলভ কৰিব পাৰিবা আই হোপ ইয়াৰ সলিউশনটো তোমালোকে বুজি পালা so option C is correct so এই সাবস্টিটিউশনটো ইম্পৰ্টেন্ট যদি এই সাবস্টিটিউশনটো নলোৱা এটো কোৱেশ্চন সলভ কৰিব নোৱাৰা আই হোপ তোমালোকে সলিউশন খিনি বুজি পাইছা যদি আৰু এনেকুৱা সলিউশন লাগে তেতিয়া হলে কমেন্ট কৰিবা আৰু প্লিজ চেনেলটো লাইক আৰু সাবস্ক্ৰাইব কৰিব নাপাহৰিবা থ্যাংক ইউ সো মাচ